নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আৰু আজি মই আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চালে ভাল পাব যোৱাকালি ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই আজিও বৰ বিশেষ গা মোৰ ভাল নহয় মই আপোনালোক আহিলে বহিব পৰাকে কথা পাতিব পৰাকে বিভিন্ন ধৰণৰ আপোনালোকে প্ৰশ্ন লৈ আহে মোৰ ওচৰলৈ নামঘৰত কেতিয়াবা সেৱা ল'ব আহে কেতিয়াবা মোৰ লগত কথা পাতিব আহে দুই এটা কথা জানিবলৈ আহে সেই গোটেই কথাখিনি কৰিবৰ কাৰণে লগতে এটা ভিডিঅ' বনাব পৰাকে আছুতীয়া ৰুম মই বনাই আছোঁ আপোনালোকে আহিলে তাতে লগ পাম কথা পাতিম আৰু সেই ৰুমটোৰ পৰাই মই নেক্সট ভিডিঅ' বনাব পাৰিম 10-12 দিনমান লাগিব আৰু অকণমান কৰি আছোঁ আৰু দিয়ক মানে ঘৰৰ এই ড্ৰয়িং ৰুমটোতে অকণমান অসুবিধা হয় বুজি পাইছেই চাগে বিভিন্ন ঘৰলৈও আলহী আহি থাকে বা ময়ো এইখিনি সময়ত মানে ভিডিঅ' এটা বনাবই লাগে আপোনালোকৰ কাৰণে যি কি নহওক মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' হৈছে 100 বাৰ হনুমান চালিচা পাঠৰ সংকল্প এতিয়া 100 বাৰ হনুমান চালিচা পাঠ কৰাৰ কথাটো হনুমান চালিচাখনতে লিখা আছে जो 100 बार पाठ करे कोई चुटहि बंदी महासुख होई जो 100 बार पाठ करे कोई মানে যোনে 100 বাৰ 100 বাৰ 100টোক বহুতে 7 বাৰ বুলি ভাবে 7 বাৰ নহয় 100 বাৰ পাঠ কৰে কৈ যদি কোনোবাই 100 বাৰ হনুমান চালিচাখন পাঠ কৰিব পাৰে চুটহি বন্দী মহা সুখ হৈ তেখেতে জীৱনৰ যিকোনো ধৰণৰ বান্ধোনৰ পৰা মুক্ত হৈ সুখ নহয় মহা সুখ পাব গতিকে এই কথাখিনি আমি জানিব লাগে যে 100 বাৰ হনুমান চালিচা পাঠ কৰা মানেতো ইমান মানে বহুতে একেবাৰতে একেবহতে পাঠ কৰাৰ সংকল্প লয় বহুতে এদিনকে 100 দিন পাঠ কৰাৰ সংকল্প লয় বহুতে 100টা মঙ্গলবাৰ পাঠ কৰাৰ সংকল্প লয় বহুতে 100টা শনিবাৰ পাঠ কৰাৰ সংকল্প লয় মুঠতে 100 বাৰ হনুমান চালিচা পাঠ কৰিলে আপোনাৰ জীৱনৰ যিকোনো ধৰণৰ সমস্যাৰ পৰা আপুনি মুক্ত হ'ব বুলি হনুমান চালিচাখনতে একেবাৰে শেষত লিখাই আছে जो 100 बार पाठ करे कोई चुटहि बंदी महासुख होई কথাটো আপোনালোকক মই বুজাই দিছোঁ যে 100 বাৰ পাঠ কৰিলে আপুনি সুখ নহয় মহা সুখ পাব কিন্তু 100 বাৰ আপুনি পাঠ কৰাটো ইমানটো সহজ নহয় বহুতে 100 বাৰ পাঠ কৰা এদিন এবাৰতে সংকল্পটো লৈ পেলাই ধৰি লওক গোটেই কেতিয়াবা ৰাতিটো লাগি যায় কেতিয়াবা গোটেই দিনটো লাগি যায় ভাগৰৰ কথা এটা থাকে কষ্টৰ কথা এটা থাকে পানী অকণমান খোৱাৰ কথা এটা থাকে কেতিয়াবা পাছক কৰিব লাগি যায় গোটেই কথাখিনি নাই জানো গতিকে 100 বাৰ হনুমান চালিচা পাঠৰ এদিনতে সংকল্প লোৱাতকৈ আপুনি এটা টাৰ্গেট কৰিব লাগে যে আমি 7 দিনীয়া এটা সংকল্প ল'ম 11 দিনীয়া এটা সংকল্প ল'ম এই সময়খিনিৰ মাজত আমি এনেধৰণে হনুমান চালিচাখন পাঠ কৰাটো ভগাই ল'ম যি পাঠ কৰিলে আমাৰ 100 বাৰ সম্পূৰ্ণ হ'ব 100 বাৰ সম্পূৰ্ণ হ'লে আপোনাৰ জীৱনৰ যিকোনো বান্ধোনৰ পৰা মুক্ত হ'ব এইটো কথা মনত ৰাখিব যে বহুতে ঋণ লৈ ঋণটো মুক্তিৰ বাবে হনুমান চালিচা পাঠৰ সংকল্প লৈ তাৰ পিছত যেতিয়া মুক্তি নহয় মোক ফোন কৰে যে মোৰ মুক্তি হোৱা নাই তো ঋণ মুক্তি আপোনাৰ কেতিয়া হ'ব যেতিয়া আপুনি কৰ্ম কৰিব আপুনি এটা ঋণ লৈছে ঋণটো মাৰিব কৰাকে আপুনি কাম কৰিব লাগিব কাম কৰিলে আপোনাৰ উপাৰ্জন হ'ব সেই উপাৰ্জন আপুনি কৰিলেহে আপোনাৰ ঋণটো মুক্ত হ'ব আপুনি ঋণ মুক্তিৰ কাৰণে হনুমান চালিচা পাঠৰ সংকল্প লোৱাতকৈ আপুনি এটা ভাল উপযুক্ত মানুহে উপযুক্ত কৰ্মসংস্থাপন পাবৰ বাবে সংকল্প লওক যাতে সেই কৰ্মসংস্থাপনটো পোৱাৰ পিছত আপোনাৰ সংকল্প পূৰ্ণ হোৱাৰ যিটো অৰ্থ আপুনি বুজি পাব সেইটো বহুত ডাঙৰ আপোনাৰ মনৰ খুব ধুনীয়া অনুভৱ হ'ব কিন্তু কেৱল ঋণ মুক্তিৰ বাবে হনুমান চালিচা পাঠৰ সংকল্প লৈ আপুনি পাঠ কৰাৰ পিছত ঋণ মুক্তি নহ'লে আপুনি ভগৱানক দুখ দি কিন্তু লাভ নাই মই একদম প্ৰেক্টিকেল কথা কওঁ হনুমান চালিচাই আপোনাক বল বুদ্ধি বিদ্যা দিব গতিকে আপুনি প্ৰথমতে যেহেতু হনুমান চালিচাত কোৱা হৈছে যে বল বুদ্ধি বিদ্যা দেহু মহি হৰহু কলেশ বিকাৰ গতিকে সংকল্পখিনি এনেকুৱা হ'ব লাগে যিখিনি সংকল্পত আপোনাৰ বল বুদ্ধি আৰু বিদ্যা জড়িত হৈ থাকে এইখিনিহে তেওঁ দিব আপোনাক আৰু এইখিনি দিয়াৰ লগে লগে আপুনি সমস্যাখিনিৰ পৰা উদ্ধাৰ হ'ব ইয়াতে ধন ঐশ্বৰ্যৰ কথা হনুমান চালিচাত কিন্তু একেবাৰে কোৱা নাই আপুনি মনত ৰাখিব কথাখিনি শুদ্ধ স্পষ্ট হ'ব লাগে ক্লিয়াৰ হ'ব লাগে যে ধন টকা পইচা দিব বুলি হনুমান চালিচাত কোৱা নাই কোৱা হৈছে যে বল বুদ্ধি বিদ্যা দিব আৰু বল বুদ্ধি বিদ্যা দিলে আওপুকীয়াকৈ আপোনাৰ যেতিয়া বল প্ৰয়োগ কৰিব কোনোবা ক্ষেত্ৰত আপুনি বুদ্ধি প্ৰয়োগ কৰিব কোনোবা ক্ষেত্ৰত আপোনাৰ বিদ্যা আপুনি প্ৰয়োগ কৰিব আপুনি ধন
ঐশ্বৰ্য আপুনি গৰাকী হ'ব পাৰিব আৰু ধন টকা পইচা যেতিয়া আপুনি পাব তেতিয়া আপুনি ধাৰৰ পৰা মুক্ত হ'ব গতিকে মই এই বিষয়টো মই এইকাৰণে বুজাই দিছোঁ বহুতে এইটোক লৈ প্ৰশ্ন কৰে যে ধাৰৰ পৰা মুক্তি হ'ব বিচাৰে গতিকে ধাৰৰ পৰা মুক্তি হোৱাটো তেনেধৰণে নহয় যে আপুনি হনুমান চালিচা পাঠ কৰিলে আপোনাক কোনোবাই ধাৰ মাৰি দিব মই আগৰ বহুতবাৰ কৈছোঁ বহুতে এইটো বিষয়ক লৈ মোক নিমন্ত্ৰণো জনাই পেলাই মনত অসন্তোষ কৰে যে ধাৰ মুক্ত হোৱা নাই গতিকে তেনেবোৰ কথাত আচলতে নিমন্ত্ৰণ নিদিলে মানে মই ভাল পাওঁ গৈ পোৱাৰ পিছত তেনেধৰণৰ কথা কিছুমান কয় গতিকে সেইটো আচলতে উচিতেই নহয় হনুমান চালিচা 100 বাৰ পাঠ কৰাৰ যেতিয়া আপুনি সংকল্প ল'ব আপুনি মন কৰিব যে যিমান দিনৰ আপুনি সংকল্পটো লৈ সেই সময়খিনিৰ ভিতৰত 100 বাৰ বা তাতোধিক হৈ যায় 99 বাৰ হ'লেও কিন্তু আপোনাৰ বাৰ পাঠ কৰে কৈ সেই পংক্তিটোৰ লগত সেই চৌপাইটোৰ লগত আপোনাৰ কথাখিনি সম্পৰ্ক নাথাকিব 99 বাৰো হ'ব নোৱাৰিব আপুনি 100 বাৰ পাঠ কৰক বা 100 বাৰতকৈ অধিক পাঠ কৰক 11 দিন 11 বাৰকৈ পাঠ কৰিলে 100ৰ ওপৰত হৈ যায় ঠিক তেনেকে আপুনি 7 বাৰ পাঠ কৰিলেও আপুনি মন কৰিব যে কিমান দিন পাঠ কৰিলে কেনেকৈ পাঠ কৰিলে আপুনি 100 বাৰ পাৰ হৈ যায় ঠিক তেনেকে 3 দিনৰ সংকল্প লওক তেনেধৰণে এদিনৰ সংকল্প ল'ব পাৰি যে এদিনত 100 বাৰ পাঠ কৰাৰ সংকল্প যেটো অলপ কঠিন মই আগতে কৈছোঁ গতিকে এই কথাটো আপুনি ভাবি চিন্তি ল'ব সংকল্প লওঁতে আপুনি যেটো ভাবি লয় সেইটো কিন্তু আধৰুৱা হ'ব নালাগে সংকল্প যেতিয়া আপুনি লয় সংকল্পটো কেতিয়াও আধৰুৱা হ'ব নালাগে কাৰণ আপুনি যদি 100 বাৰ পাঠ কৰাৰ সংকল্প তেওঁকটো কৈ লৈছে যে হে প্ৰভু মই এই সমস্যাটোৰ বাবে মই আপোনাৰ হনুমান চালিচাৰ 100 বাৰ পাঠ কৰাৰ সংকল্প ল'ব ওলাইছোঁ যাতে আপুনি মোৰ সংকল্পটো সফল হোৱাত সহায় কৰে আপুনি যেহেতু তেওঁক কৈ ল'লে প্ৰথমতে আপুনি 30 বাৰত ৰৈ গ'ল আপুনি 70 বাৰত ৰৈ গ'ল আপুনি কেতিয়াবা 90 বাৰত ৰৈ গ'ল তাৰমানে আপোনাৰ সংকল্পটো আপোনাৰ সম্পূৰ্ণ নহ'ল গতিকে সংকল্প আপুনি সম্পূৰ্ণ কৰিবৰ কাৰণে আপুনি সংকল্পৰ বিধিখিনি যিখিনি মই ইতিমধ্যে বিভিন্ন ভিডিঅ'ত কৈ থৈছোঁ সেই বিধিখিনি আপুনি মানে চাই ল'ব কিন্তু এটা কথা মনত ৰাখিব বিধিখিনি একে থাকিব আপোনাৰ নিয়ম মানে হেৰিখিনি মানে পাঠ কৰাৰ যেটো প্ৰক্ৰিয়াটো যে কেইবাৰ পাঠ কৰিব কিমান দিনৰ সংকল্প ল'ব সেইটো বেলেগ হৈ থাকিব পাৰে কিন্তু নিয়মখিনি একে থাকিব যেনে ধৰণে এটা ঘটি থাকে যেটো ঘটি সংকল্প লোৱাৰ সময়খিনিত আপোনালোকে লৰাব নালাগে পানীখিনি সম্পূৰ্ণ কৰি লৈ পঢ়াৰ সময়ত মুকলি কৰি তাৰ পিছত আকৌ ঢাকি থৈ পিছৰ দিনা আকৌ পাঠ কৰি তেনেধৰণে আপুনি সংকল্প আপুনি কৰিব লাগে সংকল্প লিওতে আপুনি ইচ্ছা কৰিলে আপুনি প্ৰসাদ হিচাপে বুনিয়া লাডু দিব পাৰে প্ৰসাদৰ লগত কিন্তু তুলসী পাতটো আপোনালোকে দিব লাগে তুলসী পাতটো নিদিলে আপোনাৰ হনুমানজী প্ৰসাদটো সম্পূৰ্ণ নহয় গতিকে বুনিয়া লাডু দিব পাৰে বুনিয়া লাডুৰ লগত আপুনি তুলসী পাত দিব পাৰে বা নিদিলেও একো কথা নাই কিন্তু আপোনালোকে সংকল্পত কেতিয়াবা এদিন প্ৰথম দিনা বা শেষৰ দিনা ভাঙোতে বা প্ৰত্যেক দিনা আপুনি নিজৰ ইচ্ছামতে আপুনি সংকল্পত আপুনি কিখিনি কৰিব পাৰে গতিকে মই আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু সংকল্পৰ নিয়ম আগৰ ভিডিঅ'ৰ পৰা আপুনি হনুমান সংকল্প বুলি ইউটিউবত মাৰি দিলে যদি আপুনি মোৰ ভিডিঅ'খিনি চাই ভাল পায় মোৰ ভিডিঅ' আপুনি চালে সংকল্পৰ ভিডিঅ'খিনি চাব পাৰিব বা বিভিন্নজনে সংকল্পৰ ভিডিঅ'খিনি প্ৰস্তুত কৰে কিন্তু সকলোৰে লগত সকলোৰে নিয়ম কিছুমান বেলেগ মই চেষ্টা কৰোঁ আপোনালোকে সহজভাৱে ভগৱানক প্ৰাৰ্থনা কৰা কেনেধৰণে সংকল্প ল'ব আৰু বহুতে বিভিন্ন ধৰণে কিছুমান উপায় দিব বিচাৰে যিবোৰ অকণমান কঠিন আপোনালোকে যদি পাৰো বুলি ভাবে তেনেধৰণে কৰিলেও হ'ব আৰু যদি আপোনালোকে সহজভাৱে কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'খিনি চাই আপুনি সংকল্প ল'ব পাৰে ঠিক তেনেধৰণে আপোনালোকে 100 বাৰ সংকল্প ল'ব মই আশা কৰোঁ আপোনালোকে সংকল্পৰ কথাখিনি বুজি পাইছে 100 বাৰ পাঠ কৰাটো মনত ৰাখিব যে 100 বাৰ পাঠ কৰাটো খুবেই ভাল 100 বাৰ পাঠ কৰিলে আপুনি যিকোনো বান্ধনৰ পৰা আপুনি মুক্ত হ'ব পাৰে যিকোনো বিপদ আপোনাৰ যিয়েই নহওক কিয় আপুনি নিৰ্দিষ্ট যেতিয়া এটা বিপদ আহিব আপুনি 100 বাৰ হনুমান চালিচা পাঠৰ আপুনি সংকল্প লৈ ল'ব একো অসুবিধা নহয় কোনো কাৰণে হনুমানজী আপোনাক দুখ নধৰে বেয়া নাপায় কিন্তু কমপ্লিট কৰিবলৈ চেষ্টা কৰিব যাতে আপোনাৰ যেটো তেওঁৰ মানে কথাটো কৈ লৈছে যে মই কমপ্লিট কৰিম সেইটো হলেহে আসলতে ভাল হয় নহলে আধৰুৱা হৈ যায় গতিকে আশা কৰোঁ আপোনালোকে সকলো ভালে কুশলে থাকিব আৰু ভিডিঅ'টো ইমানে আপোনালোকৰ কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব জয় শ্ৰী ৰাম